নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ওলাইছোঁ উমানন্দ মন্দিৰলৈ আৰু ইয়াৰ বাছত উঠিছোঁ আমি 6জন বন্ধুৱে একেলগে উমানন্দ মন্দিৰ চাবলৈ ওলাইছোঁ। আৰু আহি আমি সেয়া ফেৰীঘাট পালোহি। ফেৰীঘাটত আমি এনেদৰে প্ৰথমবাৰৰ বাবে আজি ফেৰীত উঠিম। আৰু এয়া ব্ৰহ্মপুত্ৰ নদীৰ ফেৰীঘাটত আমি উঠি এয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজ বুকুত ফেৰীত উঠি এয়া ফটো ভিডিঅ' মৰাত ব্যস্ত হৈ আছোঁ। আৰু সকলোৱে আমি এনেদৰে আমাৰ গন্তব্যস্থান উমানন্দ মন্দিৰ, য'ত বিভিন্ন দেৱ দেৱতাৰ লগতে শিৱক আৰাধনা কৰা হয়, পূজা কৰা হয়। যি নেকি শিৱই তেওঁৰ পত্নী পাৰ্বতী অৰ্থাৎ উমাৰ আনন্দৰ বাবে, তেওঁৰ সুখৰ বাবে এই ঠাইখন নামকৰণ কৰিছিল উমানন্দ, আৰু তাৰ বাবে উমানন্দ বুলি কোৱা হয়। আৰু এই উমানন্দ মন্দিৰ অৱস্থিত ভস্মাচল পাহাৰত, য'ত পাৰ্বতীৰ মৃত্যুৰ পিছত মহাদেৱে যেতিয়া ধ্যান কৰি আছিল আৰু সেই ধ্যান ভংগ কৰিবলৈ কামদেৱক যেতিয়া পঠাইছিল আৰু কামদেৱে সেই কাৰ্যত সফল হৈছিল, অৰ্থাৎ শিৱৰ তপ ভংগ কৰিছিল। আৰু শিৱৰ তপ ভংগ হোৱাৰ কাৰণে শিৱই ক্ৰোধত তৃতীয় নয়নৰ পৰা কামদেৱক ভস্ম কৰিছিল, আৰু ভস্ম কৰাৰ কাৰণে ঠাইখনৰ নাম ভস্মাচল বুলি কোৱা হয়। আৰু আমি এনেকৈ গোটেইকেইজন বন্ধুৱে ভিডিঅ'ত ব্যস্ত হৈ পৰিছোঁ। ভিডিঅ' বনোৱা, ফটো মৰা আদিত ব্যস্ত হৈ পৰিছোঁ। সৌৱা দেখিছে নাতি দূৰত উমানন্দ মন্দিৰ, প্ৰায় 800 মিটাৰমান দূৰত্ব হ'ব, কিন্তু যাওঁতে 1 কিলোমিটাৰ, ঘূৰি মেলি যাওঁতে 1 কিলোমিটাৰমান হয়। আৰু ফেৰীৰ অহা যোৱাৰ বাবদ খৰচ হয় 200 টকা, কিন্তু চৰকাৰী ফেৰীত হ'লে কম খৰচতে হয়। কিন্তু আমি প্ৰাইভেট ফেৰীত আমি টিকেট সংগ্ৰহ কৰি লোৱাৰ বাবে আমি 200 টকা ল'লে। আৰু এটা কথা কি, এই উমানন্দ মন্দিৰৰ ওপৰেদি যিটো উৰণীয়া সেতু, উত্তৰ গুৱাহাটীক সংযোগ কৰা উৰণীয়া সেতু পাৰ হৈ গৈছে। আমি ভাবিছিলোঁ উৰণীয়া সেতুটো আমি যাম বুলি, কিন্তু আমাৰ আজি সময় নহ'ব, গতিকে আমি উৰণীয়া সেতু চোৱা নহ'ব। এয়া সকলোৱে ভিডিঅ' বনোৱাটো ব্যস্ত, ময়ো ভিডিঅ' বনাই আছোঁ। এয়া লগৰ কেইজনেও একদম মই প্ৰথম উঠিছোঁ। আমি বহুত পিছত অহা এইখন সৰু নাও, সেই নাওখন বহুত পিছত আহিছিল যদিও বহুত স্পীডত আহিছে। আমাৰ লগে লগে পাইছেহি। বেছি সময় নালাগে, 2 মিনিটতে ইপাৰ পাব পাৰি, 2 মিনিট লাগে। আৰু নাওখনে এনেকৈ উমানন্দ মন্দিৰৰ পাৰত চপাইছেহি। বহুত মানুহ আহিছে আজি দেওবাৰ, যিহেতু দেওবাৰ, সেইটো কাৰণে মানুহৰ সংখ্যাও বেছি। আমি পাম নে নাপাম নাজানো। ভিতৰত একেবাৰে যিটো মেইন মন্দিৰ, শিৱ মন্দিৰ, তাত আমি সেৱা কৰিবলৈ নাপাব পাৰোঁ। বাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ।
আৰু এই মহাবাহুৰ বুকুৱেদি আহি ফেৰীয়েদি আহি আমি উমানন্দ মন্দিৰৰ ঘাটত পাইছোঁহি। আৰু আমাৰ ফেৰীখনেও চপাই নিছে, পাৰলৈ চপাই নিছে। আৰু আজি উমানন্দ মন্দিৰ প্ৰথম দৰ্শন কৰিম, যাক ব্ৰিটিছসকলে পিকক আইলেণ্ড বুলিও কৈছিল, যিহেতু ওপৰৰ পৰা চালে মানে ময়ূৰ চৰাই পাখিৰ দৰে দেখে, সেইটো কাৰণে নাম দিছিল পিকক আইলেণ্ড। আৰু সেই পিকক আইলেণ্ডত আজি আমি প্ৰথম পদাৰ্পণ কৰিছোঁ বন্ধুবৰ্গৰ সৈতে। চাই থাকিব ভিডিঅ'টো।